স্বাগতম জনাইছো আজি আমাৰ এই লাইফষ্টাইল ব্লগলৈ। আজি মই আপোনালোকক দেখাম আমাৰ গোটেই ঘৰটো। বলক পিছফালৰ পৰাই আৰম্ভ কৰিম ভিডিঅ'টো। হেল্ল' গাইজ, শুনক আপোনালোকে অফ কেমেৰা হৈ থাকোঁতে মই বাহিৰৰ পৰা এটা শিলগুটি লৈ আহিছিলোঁ। এতিয়া মই সেই শিলগুটিটো সেই পিছফালে থকা শিলখনত লগাম। তাকো মই আপোনালোকলৈ চাই আপোনালোকক মই লাইভ দেখুৱাম, লাইভ। এতিয়া চাব হা, মই কেনেকৈ সেই খিৰিকীখনত এই শিলগুটি লগাম। আৰু এটা কথা, যদিহে মই লগাব পাৰোঁ তেনেহ'লে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে এই ভিডিঅ'টো এটা লাইক কৰি দিব লাগিব। তেন্তে এতিয়া চাওক, মই এই শিলগুটিটো দলিয়ালোঁ আৰু লাগি গ'ল সেই খিৰিকীখনত। দেখিছেনে গাইজ, কেনেকৈ মই খিৰিকীখনতে এই শিলগুটি লগাই দিলোঁ। এতিয়া আপোনালোকে কৰক মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা ওচৰতে বেল আইকনটো দবাই দিব, কাৰণ মই এনেকুৱা ধৰণৰ সদায় ভিডিঅ'বোৰ বনাই থাকোঁ। আপোনালোকে ভাবিয়ে থাকে এইজনীয়ে কিয় পিছলৈ চোৱা নাই। সেই কাৰণত মই জানোৱেই এই শিলগুটিৰে যে খিৰিকীখনতে লাগিছেগৈ। আপোনালোকে চাগে আকৌ ভাবিছে কেনেবাকৈ যদি এই শিলগুটি নালাগি কোনোবা বৰণৰ বাহন লাগি গ'ল তেতিয়াতো ভাই মামনি মৰিলে। আপোনালোকে একদম চিন্তা নকৰিব, এই মামনি যে তেতিয়া বৰলৈ কামোৰ খাই পোৱা নাই, আৰু যদি কামোৰ খায়ো তেনেহ'লে তালৈ কেয়া নকৰে। এইটো পেহী মজাছে লাগিছে। পেহী কিয় বিপদত পৰিছে নেকি? নে কিবা তাই সাপ চাপ দেখিলেতো তাই বহুত ভয় কৰে, আৰু ইমান তাই মাত চাত নুশুনালো বেহুচে পৰিছিলে নেকি তাই কেনেবাকে? এইটো দেখোন আমাৰ একে পেহী মাতিছে লাগিছে। পেহী কিয় বিপদত পৰিলে নেকি? মোৰ মতে তাই চিপকলি দেখিলে চাগে। সেই চিপকলিলে একেবাৰে তাই মৰি গ'লেও নুচুৱে নহয়, সেই চিপকলি হ'ব। চিপকলি কাৰণেহে তাই পলাইছে। পেহী, তোৰ এনেকুৱা অৱস্থা কোনে কৰিলে? বজাৰে পেহী কেনেবাকে মৰিলে নেকি? তই এনেকুৱা কথাখন কিয় কৈ ফুৰিছ বাৰু? আমাৰ পেহীয়ে ইমান সোনকালে আমাক এৰি যাব নোৱাৰে। তই পেহীক লৈ গৈ একে বাহিৰতে তুলি সেই গাড়ীখন নেকি আকৌ হস্পিটেললৈ যাবি যা। মই গৈ আছো, তই পিছফালৰ পৰা গাড়ীখন উলিয়া আৰু মই আগফালে গৈ পেলাই সেই দুটা একেলগে হস্পিটেললৈ গুচি যাম। পেহী এনেকে পৰি থাকিলে আকৌ দিগদাৰ হৈ যাব নহয়। হ'ব দে। তই একেবাৰে বাকচতে পইচা আছে, সেই পইচা লৈ আহিবি একেবাৰে। মই একেবাৰে যাওঁ এবাৰ, একেবাৰে পইচাখিনি একেবাৰে লৈহে ল'মগৈ আৰু। এইটো দেখোন বৰ লয় বা। এই ৰস পেহীক আনি ল'মগৈ, তাৰপিছত ভাঙি মেলি তাৰ ৰস কেনেকৈ খাব লাগিব। Desidero हमने पी तुमने मुझे पागल बनाई छोड़कर तू चल गई। মা, এইবিলাক কেনেকা মানুহ আছে? ৰাস্তাটো কেনেকে পগাই যে কান্দিছে, হাঁহিছে, মাতিছে। ভন্টি, তুমি মোলৈ বিয়া হবা? মই তোমাক ভাল পাওঁ। I love you. বুঢ়া, তোক থাপৰ লাগে? মই তোক জীয়াৰৰ সমান হ'ম। তই যে মই এনেকে ক'ব আহিছ? চালা বেউৰা, য'তে একেবাৰে ছোৱালী পালে হৈ গ'ল আৰু এই বুঢ়াবোৰৰ। তুমি হলা দুচকীয়া বাহন, পইচা দেখিলে মাৰিয়া লুটন। এই মদডালত একো নিচা নাই। আকৌ যাওঁ ফুলেশ্বৰী দোকানলৈ, এবাৰ তাগৰা মাল লৈ আহিবি। তহঁতি মোৰ লগত এনেই কষ্ট কৰিছ, মই আৰু নেবাচো আৰু। মোৰ এনেকে মৰিবলৈ দে। পেহী, তই এনেকুৱা কথা কৈ নাথাকিবি। এনেকুৱা সময়তে ৰচোন, ডক্তৰ আহি ল'ব দে। ডক্তৰ কামিং। ভণ্টি, তোমাৰ কি হৈছেনো? তোমাৰ কিবা হৈছে, তুমি শুই দিয়া। পাপা আংকল, মোৰ ভাগৰ একো হোৱা নাই, এই পেহী ভাগৰহে হৈছে। চৰি, I am mistake. কি আছে এই ভাগৰ? কি গেষ্ট্ৰিক হৈছে নেকি? গেষ্ট্ৰিক হৈছে মই ইয়াত ভাল কৰিব নোৱাৰিম দেই, কাৰণ মই ইমান সৰু গেছ নলওঁ।
গেষ্ট্ৰিক হোৱা নাই এই তাত টিকাতে বৰলে কামুৰিলে সেই বৰলে কামুৰিলে কাৰণে আপোনাৰ যে ভাল কৰিবহে আনিছোঁ বৰলে কামুৰিলে ইমান সৰু কেছ মই নলওঁ নহয় হ'লেও আপোনালোক আহিছে যদি আৰু চাই দিওঁ আৰু কিবা এটা এই বিচনাৰে খুৱাই দিয়ক মই কি কৰিব পাৰোঁ চাওঁচোন তেওঁক এনেকৈ খুৱাই দিলে হ'বনে বাৰু নহ'ব আপুনি আঁতৰিব লাগিব আপুনি আঁতৰিলেহে হ'ব মইনো এনেও আঁতৰি দিব লাগিবই মই কি ৰাখি থাকিম নি ইয়াতে বহুত বেয়াকৈ কামুৰিলে নহয় 10টা মানে কামুৰিলে যেন লাগিছে একদম 11টা গোটাকে হৈ আছে তেওঁ ভালকৈ পোৱা নাযাবগৈ নেকি আৰে আপুনি চিন্তা নকৰিব এই টপা ডাক্তৰৰ ওচৰত চব ইনজেকশ্যন আছে নহয় কিন্তু অকণমান মোটা খৰচা অকণমান হ'ব আৰু আপুনি একেবাৰে খৰচা কথা চিন্তা নকৰিব আপোনাৰ যিমান লাগে আমি সিমান দিম কিন্তু পেহীক ভাললে হৈ গ'ল এনেকৈ ক'লেহে ভাল লাগে কিছুমান আহে চিকিৎসা কৰে আকৌ পইচা নিদিয়াকৈ গুচি যায়গৈ আকৌ সেনেকুৱা মানুহ উন্নত নাই নহয় আকৌ দুদিনৰ পাছত আহি আকৌ মোৰ ওচৰলৈ আহে ভৰি ধৰিবলৈ এয়া একদম ইনজেকশ্যন আহি গ'ল ডক্টৰ মাৰিব বিচাৰিছে নেকি ইমান ডাঙৰ বেজি দিলে দেখোন মোৰ টিকা থাকিবনে বাৰু অসমীয়াত এষাৰ ফকৰা আছে নহয় কিবা এটা পাবলৈতো কিবা এটা দিবই লাগিব মৰিলো